हेलो राइज नमस्कार आपलोके चाই আছে বৰণীয়া ৰাহুল ইউটিউব চেনেল তো আপোনালোকে গমেই পালে চাগে থাম্বনেলটো চাই পেলাই তো যিখিনি হওক আপোনালোকৰ বাবে মানে গুড নিউজ জানে নে গুড নিউজ আপোনালোকে অকনমান ক্লিপটো চাই ল'ব তাৰ পিছত আমি সম্পূৰ্ণকৈ আমি এই ভিডিঅ'ত আলোচনা কৰিম আর বাই ডিসেম্বর বাই দি এন্ড অফ ডিসেম্বর জারিকি জায়া টেট কোয়ালিফাই যাইপরের জন্য জেনুইন তো ৰাইজ আপোনালোকে গম পাই যে বিটিসিৰ বৰ্তমানৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ইএম ছাৰ ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই আজি ষ্টেটমেণ্ট দিছে যে এই বৰ্ষৰ ডিচেম্বৰ মাহৰ শেষৰ ফালে যিখিনি আমাৰ টেট পাছ কোৱালিফাইড হৈ আছিল তেখেতসকলৰ এপইণ্টমেণ্টটো মানে ৰৈ থাকিল হয় না নহয় আপোনালোকে মানে খুব মানে কপালটো বেয়া বুলি ক'ব লাগিব আপোনালোকৰ বাবে মানে নोंथांमोननि थाखाय টেট এপইণ্টমেণ্টआ मोननो थांगासिनो दङ তো আপোনালোকৰ বাবে ভাল খবৰ বুলি ক'ব লাগিব ন তো আপোনালোকে মানে যিটো টেটৰ এপইণ্টমেণ্ট এইটো মানে পাবলৈ মানে সক্ষম হ'বলৈ গৈ আছে কাৰণ ডিসেম্বৰ মাহৰ শেষৰ ফালে আমাৰ বিটিসি চৰকাৰৰ যিটো বিপিএফ চৰকাৰ গঠন কৰিছে এই বিপিএফৰ বৰ্তমান বিটিসি চৰকাৰৰ যি মানে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ইএম ছাৰ ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই বক্তব্য ৰাখিছে যে অতি সোনকালে মানে ডিসেম্বৰ মাহৰ শেষৰ ফালে আপোনালোকৰ যি টেটৰ এপইণ্টমেণ্ট এইটো দিবলৈ গৈ আছে আৰু এই তেখেতৰ বক্তব্যৰ পৰা আমি এইটোৱে গম পাইছোঁ যে তেখেতে এটা কমিটি গঠন কৰিব আৰু কমিটি গঠন কৰি পেলাই ভেৰিফাই কৰিবলৈ যিখিনি মানুহে মানে ক্ৰাইটেৰিয়া ফুলফিল কৰিছে হা যিখিনিয়ে মানে ক্ৰাইটেৰিয়াটো ফুলফিল কৰিছে ডকুমেণ্টছ ফুলফিল কৰিছে তেখেতসকলে মানে এপইণ্টমেণ্টটো পাব বুলি কৈছে আপোনালোকৰ বাবে গুড নিউজ বুলি ক'ব লাগিব এইটোৱে ধন্যবাদ